ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বটাম টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? বন্ধুসকল, আজি মই আপোনালোকৰ আগত এটা ট্ৰিক্স শিকাব যাম। ট্ৰিক্স নহয়, একচুৱেলি এটা এপছৰ ৰিভিউ কৰিব যাম। ঠিক আছে, যিটোৰ দ্বাৰা আপুনি আপোনাৰ ল'ৰা ছোৱালীয়ে হওক, আপুনি যদি পেৰেণ্টছ হয়, আপোনাৰ ল'ৰা ছোৱালী বা আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ বয়ফ্ৰেণ্ডৰ কলৰ ডিটেইলছ আৰু SMS কালৈ কিমান মিনিট কথা পাতিছে গোটেই কল ডিটেইলছখন আপোনাৰ হাতত পাই যাব পাৰে। এইটো হেকিং নহয়, এইটো কৰিবলৈ আপোনাক ভিক্টিমৰ মোবাইলটো লাগিব। ঠিক আছে বন্ধুসকল, ভিক্টিমৰ মোবাইলটো আপুনি লৈ এটা এপছ ইনষ্টল কৰিব লাগিব আৰু তাত কিছুমান ছেটিংছ আছে। সেইটো কৰিলে আপোনালোকে আপোনাৰ ভিক্টিমৰ গোটেই কল ডিটেইলছ আৰু SMS ডিটেইলছ আপোনাৰ মোবাইলত পাব পাৰিব। ঠিক আছে বন্ধুসকল, আপোনালোকে এইটো কৈছোঁ, আপোনালোকে এইটো মিছ ইউজ নকৰিব আৰু এইটো হেক নহয়, আৰু এইটো ভিক্টিমৰ মোবাইলটো আপুনি পাবই লাগিব। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে ব'লক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি এতিয়াও আছামিজ অল ইন ওৱান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ভিডিঅ'টো এনেকৈ চলি থাকিব, তাৰ তলতে থকা ৰঙা ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে বন্ধুসকল, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া কথাটো কি হ'ব, মই আপলোড কৰা সকলো ভিডিঅ' আপোনালোকে পাই থাকিব ন'টিফিকেশ্যনত। তেতিয়াহ'লে ব'লক বন্ধুসকল আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধুসকল, এইটো একো টান কাম নহয়, আপুনি এইটো একো কৰিব নালাগে ইমানখিনি যিমান ভাবিছে। অতি সহজতে আপুনি এইটো কৰিব পাৰিব। তাৰ বাবে মাত্ৰ আপুনি এটা জাষ্ট এপছ ইনষ্টল কৰিব লাগিব, প্লে' ষ্ট'ৰত যিটো এভেইলেবল হয়। ঠিক আছে বন্ধুসকল, এইটো আপুনি প্লে' ষ্ট'ৰৰ পৰা এপছটো ইনষ্টল কৰি তাৰ ছেটিংছখিনি ফিল আপ কৰি দিলে আপুনি সহজে পাৰিব। ঠিক আছে, আমি তাৰ কাৰণে যাব লাগিব, প্লে' ষ্ট'ৰলৈ যাম। প্লে' ষ্ট'ৰত আপুনি চাৰ্চ কৰিব ফ্ৰী কল এণ্ড SMS ক্ৰেকাৰ। ঠিক আছে বন্ধুসকল, চাৰ্চ কৰাৰ লগে লগে আপোনাৰ এখন এপছৰ লিষ্ট আহিব। ঠিক আছে, এই এপছৰ পৰা আপুনি লগ'টো চাই লওক। এই লগ'টো থকা তেনেকুৱা বহুত আপুনি এপছ পাব, কিন্তু আপুনি চব ইনষ্টল নকৰিব। বাকীখিনিৰ বিষয়ে মই নাজানো আৰু বাকীখিনি মই চোৱা নাই, কিন্তু মই যিটো ইউজ কৰিছোঁ আৰু তাৰ পৰা প্ৰুফো পাইছোঁ। আপোনালোকৰ মোৰ প্ৰুফো দুখন, মোৰ কল ডিটেইলছ অহা। ঠিক আছে, আপোনালোকে এই লগ'টো চাই লওক। এই লগ'টো অহা যিটো এপছ সেইটো ইনষ্টল কৰিব, যিটো মই অলৰেডি ইনষ্টল কৰি থৈছোঁ। ঠিক আছে বন্ধু, চাব, এইটো মই ইনষ্টল কৰি থৈছোঁ। এইটো ফ্ৰী কল চেণ্ট, এইটো আপোনালোকে ইনষ্টল কৰি অ'পেন কৰিব। ঠিক আছে, অ'পেন কৰাৰ পাছত আপোনালোকে এগ্ৰি কৰিব। এগ্ৰি কৰাৰ পাছত এইটো আপুনি ভিক্টিমৰ মোবাইলত কৰিব লাগিব বন্ধুসকল। আপুনি যাৰ কল ডিটেইলছ আপোনাৰ মোবাইলত পাব বিচাৰিছে, তাৰ মোবাইলত আপুনি জাষ্ট এই প্লে' ষ্ট'ৰত গৈ এপছটো ইনষ্টল কৰি এই কামখিনি কৰিব লাগিব। এপছটো ইনষ্টল কৰি এগ্ৰি কৰিলোঁ আমি। এগ্ৰি কৰি আপুনি ভিক্টিমৰ নামটো দিব পাৰে, তেতিয়া আপুনি গম পাব ভিক্টিমৰ নামৰ কল ডিটেইলছ আপোনালৈ আহিছে। ফৰ এক্সাম্পল মই দিলোঁ অবিনাশ, ভিক্টিম নাম্বাৰ। আপোনাৰ ইমেইল আইডিটো দি দিব বন্ধুসকল। ইমেইল আইডিটো আপোনাৰ দিব, কিয়নো আপোনাৰ ইমেইলত কল ডিটেইলছটো পঠাব। ঠিক আছে, আপুনিতো এইটো ভিক্টিমৰ মোবাইলত কৰি আছে, মই যিখিনি আপোনাক দেখুৱাই আছোঁ। আপুনি এপছ ইনষ্টল কৰি ছেটিংছখিনিটো ভিক্টিমৰ মোবাইলত কৰি আছে। চ' আপোনালোকে ইমেইল আইডিটো আপোনাৰ দিব, যাতে কল ডিটেইলছটো আপোনাৰ ইমেইল আইডি লৈ আহে। ঠিক আছে, আপোনালোকে আপোনাৰ ইমেইল আইডিটো দিব, মই মোৰ ইমেইল আইডিটো দিছোঁ। ঠিক আছে, তাৰপাছত আপোনাক সুধিছে কল লগছ বিচাৰিছেনে আপুনি লগ টেক্স। এইটো মাৰ্ক কৰি দিলে, এইটো মাৰ্ক কৰি দিলে আপোনাৰ গোটেই কল ডিটেইলছ পাব, আৰু এইটো মাৰ্ক কৰি দিলে আপুনি SMS ডিটেইলছ পাব। বোলে আপোনাক SMS ডিটেইলছ নালাগে, কল ডিটেইলছে লাগে, তেতিয়া এইটো আনমাৰ্ক কৰিব পাৰে। বোলে মোক অকল SMS ডিটেইলছে লাগে, তেতিয়া এইটো মাৰ্ক কৰিব পাৰে। মই দুটাই বিচাৰিছোঁ, মোক কল ডিটেইলছো লাগে, SMS ডিটেইলছো লাগে। ঠিক আছে, আৰু এই অপশ্যনটো দেখিছেনে, চেণ্ড লগ ৰিপৰ্ট ডেইলি উইকলি। ঠিক আছে, আপোনাক সুধিছে যে আপোনাৰ এই ডিটেইলছটো ভিক্টিমৰ যিটো ডিটেইলছ আপোনাৰ কল ডিটেইলছ যাব, ডেইলি বিচাৰিছে নে আপুনি উইকলি বিচাৰিছে। আপোনাৰ নিজৰ ইচ্ছাৰ কথা, কিন্তু মই ভাবোঁ ডেইলি কৰিলে নিশ্চয় ভাল হ'ব। ঠিক আছে, মই ডেইলি ক্লিক কৰিলোঁ। তাৰপাছত আপোনাক কেইটা বজাত ইমেইলটো পঠিয়াব এই এপছটোৱে গোটেই কল ডিটেইলছৰ, আপুনি টাইমটো চিলেক্ট কৰি অ'কে কৰি কণ্টিনিউ কৰি দিব। ঠিক আছে বন্ধুসকল, কণ্টিনিউ কৰি দিয়াৰ পাছত আপোনাৰ কাম হৈ গ'ল। ঠিক আছে, এতিয়া মোৰ আনটো মোবাইলত যাম, যিটো মোবাইলত মোৰ ইটো ইমেইল লগ ইন হৈ আছে। ঠিক আছে ব'লক তেতিয়াহ'লে আমি ইটো মোবাইলতে যাওঁ। বন্ধুসকল, আপোনালোকে এতিয়ালৈকে যিমানখিনি দেখিলে ভিডিঅ', সেইখিনি আমি ভিক্টিমৰ মোবাইলত কৰি আছিলোঁ, য'ত আপুনি আপোনাৰ ইমেইল আইডিটো দিছিলে। ঠিক আছে, মই ভিক্টিমৰ মোবাইলত মোৰ এপছত তেনেকৈ মোৰ ডিটেইলছটো দি মোৰ ইমেইল আইডিটো দিছিলোঁ। চ' এতিয়া মই আপোনালোকক তাৰ প্ৰুফ দেখুৱাইছোঁ কল ডিটেইলছ অহা। ঠিক আছে, মই ভিক্টিমৰ মোবাইলত যিটো ইমেইল আইডি দিছিলোঁ, অবিনাশশইকীয়া.140@gmail.com, সেই ইমেইলটো লগ ইন হৈ আছে মোৰ এই মোবাইলটোত।
ঠিক আছে। জিমেইলটো মই খুলিলোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ তাৰ ফোন কলৰ ডিটেইলছ। ঠিক আছে, আপোনালোকে যিটো টাইম দিছিলে সেই টাইমটোতে মই আপোনালোকক দেখুৱাইছিলোঁ যে কেইটা বজাত আপোনালোকে কল ডিটেইলছখিনি পঠিয়াব, তাৰ এটা টাইমৰ অপশ্যন আছে। আপুনি যি টাইমে নিদিয়ে তেনেকৈ টাইমত পঠাব। আপোনালোকে মেইলটো চেক কৰিব, যিটো ইমেইল দিছে তাতে এইটো চাওক, ইজি লগাৰ, এইটো এটা মেছেজ ইজি লগাৰৰ পৰা আহিছে, এইটো এটা ইজি লগাৰৰ পৰা আহিছে, এইটো এটা ইজি লগাৰৰ পৰা আহিছে, দেখিছেনে? ইজি লগাৰ বুলি মেইল, ইজি লগাৰৰ পৰা এপছটোৱে আপোনাক গোটেই কল ডিটেইলছ পঠিয়াই থাকিব। ঠিক আছে, ইয়াত চাওক মই অ'পেন কৰিলোঁ, ডেইলি কলছ এণ্ড টেক্সট লগ ফ্ৰম অবিনাশ শইকীয়া। ঠিক আছে বন্ধুসকল, শ্ল' মাৰিছে মোৰ নেটটো। ঠিক আছে, এইটো চাওক ইজি লগাৰ, ডেট ইমেইল ইনক্লুড দ্য কল এণ্ড টেক্সট এণ্ড ৰিচিভ বাই ডিভাইচ টাইটেল অবিনাশ শইকীয়া ফ্ৰম ফ্ৰাইডে 15 ডিচেম্বৰ। ঠিক আছে, এই তলত চাওক এয়া মোৰ ইনকামিং কল আহিছে 10টা, আউটগয়িং কল 18টা, মিছ কল হ'ল 8টা, যি 8টা মই ৰিচিভ কৰিব নোৱাৰিলোঁ। ন' আনচাৰ মই ৰিচিভ কৰা নাই 14টা। টোটেল কল আহিছে 50টা। কিমান মিনিট কথা পাতিছোঁ, টোটেল মিনিট। ঠিক আছে, মেছেজ আহিছে এটা আৰু চেণ্ড হৈছে এটা। ঠিক আছে, আৰু কল লগ এয়া ফ্ৰম মই নহয়, ভিক্টিমে কালে ফোন কৰিছে আৰু কোনে ফোন কৰিছে চব আহিছে, আপোনাৰ ডেট আহিছে, টাইম আহিছে, কিমান ছেকেণ্ড কথা পাতিছে, চব ডিটেইলছ আহিছে। ঠিক আছে বন্ধুসকল, এইটো চাই লওক, মই প্ৰুফ দি দিছোঁ 100%। এইটো ৱৰ্ক কৰিব বন্ধুসকল। মই আপোনালোকক সদায় 100% ৱৰ্কিং ট্ৰিক্স দেখুৱাওঁ। ঠিক আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল, কিয়নো ছাবস্ক্ৰাইব কৰিলে মই আপোনালোকৰ কাৰণে সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম। ঠিক আছে বন্ধুসকল, চাই লওক ইজি লগাৰ, এইটো এটা ইজি লগাৰ বন্ধুসকল। নেটটো শ্ল' মাৰিছে, এয়া চাওক এনেকৈ আহিছে, এয়া হয়নে নহয় বন্ধুসকল? ঠিক আছে বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো বন্ধুসকল আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আপোনালোকৰ মতামত জনাব। ঠিক আছে বন্ধুসকল, আৰু মই বনোৱা ভিডিঅ'বোৰ কেনেকুৱা পাই মোক ক'ব। ঠিক আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোক প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। লাষ্টৰ স্ক্ৰীনত দুটা ভিডিঅ' ওলাব, এই ভিডিঅ' দুটা ক্লিক কৰি আপোনালোকে ভিডিঅ' দুটা চাব পাৰে, আৰু AAO বুলি এটা লগো ওলাব, তাত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ঠিক আছে, ধন্যবাদ বন্ধুসকল। তেতিয়াহ'লে আজিলৈ ইমানেই। জয় আই অসম।